পত্নীক হাতেলোতে ধৰিলে স্বামীয়ে। আজি দুটাই গুৱাহাটীৰ পৰা খাবতা ভাটিকে ধৰি চুমা খাই থাকাতে মই হাতলৈ ধৰা পৰিল। পৰতে মই ৰখিব ইয়াতে ৰখিল, তাৰপৰা আপোনালোকে যাই পালে। পত্নীক প্ৰেমিকে কিনি দিছিল দুটা আইফোন। আৰু তেওঁক দুটা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max, আৰু এটা OnePlus, তিনিটা মোবাইল দিছে, স্কুটি এখন দিছে। তেওঁলোকৰ আছে নৱম আৰু তৃতীয় শ্ৰেণীত পঢ়ি থকা দুই সন্তান। মোৰ ল'ৰা এটা আছে, এতিয়া ক্লাছ 9ত পঢ়ে, 13 বছৰ হৈছে। ছোৱালী এটা ক্লাছ 3ত। এইবাৰ সোণাপুৰত ৰঘুবংশী আখ্যান। হনিমুনলৈ আহি মেঘালয়ত স্বামীক হত্যা কৰা সোনম ৰঘুবংশীৰ কথা শুনিলে। এইবাৰ শুনক আলোক ৰঘুবংশীৰ কাণ্ড। এইজনে আলোক ৰঘুবংশী, ঘৰ উত্তৰাখণ্ডত। আলোক ৰঘুবংশী ভাৰতীয় বায়ুসেনাত কৰ্মৰত। কিন্তু লম্পট জোৱানজনে ডিমৰীয়াৰ চন্দন মালাকাৰ নামৰ এই লোকজনৰ পত্নীৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত থকাৰ অভিযোগ। অৱশেষত পত্নীক লৈ পলাবলৈ লওঁতেই স্বামীয়ে হাতে লোটে ধৰে। সি এতিয়া এওঁক লগ ধৰিব আহিছে আৰু এওঁক নিব আহিছিল। এওঁক নি থাকোঁতে মই ঘৰত পেলালোঁ। আজি যোৰাবাটৰ আপত। সি ল'ৰাজনে বাইক চলাই আছে, এই পাছফালে সাৱটি ধৰি চুমা খাই আছে। মোৰ তাত ভিডিঅ' আছে, মই দিব পাৰোঁ আপুনি। ৰঘুবংশীৰ সৈতে পত্নীৰ প্ৰেমৰ কথা জানিব পাৰি ৰঘুবংশীৰ বিৰুদ্ধে ডিগাৰু বায়ুসেনাৰ উচ্চপদস্থ বিষয়াক অভিযোগ কৰিছিল স্বামীয়ে। তাৰ পিছতেই প্ৰেমিক আলোক ৰঘুবংশীক গুৱাহাটীলৈ বদলি কৰিছিল। কিন্তু দুয়োৰে মৰম পাহৰিব পৰা নাছিল। অৱশেষত স্বামীয়ে হাতে লোটে ধৰি গতাই দিয়ে সোণাপুৰ আৰক্ষীক। এতিয়া ন্যায় বিচাৰিছে স্বামীয়ে। আজি 3 বছৰ আগৰ পৰা এই 1 বছৰ কৰ্মৰত আলোক ৰঘুবংশীৰ লগত তেওঁৰ এটা অবৈধ চলি আছিল। তাৰপিছত মই গম পোৱা তেওঁৰ দেউতাকক মাতি আনি 1 বছৰ অফিচাৰ মল্লিক ছাৰ আৰু শৰ্মা ছাৰক কমপ্লেইন দিছিল লিখিতভাৱে। তেওঁলোকে আমাক কৈছিল যে ল'ৰাটো তাতে নাযায়। তাৰপিছতো দুটা চলি আছে। মই মানা কৰিলে মোৰ ওপৰত এই সোণাপুৰ থানাত 6 বাৰ কেছ দিয়ে আৰু মোক তাই উল্টাই মাৰধৰ কৰে। আজি দুটাই গুৱাহাটীৰ পৰা খাবতা ভাটিকে ধৰি চুমা খাই থাকাতে মই হাতলৈ ধৰা পৰিল। পৰতে মই ৰখিব ইয়াতে ৰখিল, তাৰপৰা আপোনালোকে যাই পালে। তাৰপৰা ল'ৰাটো এটা বেয়া কথা কৈছে, তোমাৰ লগত অসমীয়া চোতা ইছলিয়ে আমকো চাহিয়ে, সেনেকৈ কৈছে। এই বেয়া কথা কৈছে। এতিয়া অসমীয়াভাৱে আপোনালোকে কি কওক। আজি 3 বছৰ হ'ল তেওঁলোকৰ এই সম্পৰ্কটো। আৰু ল'ৰাটোৰ পৰা এই ছবিটাই বহুত টকা খাইছে। মই এদিন আপডেট কৰাতে মই তেওঁৰ সেই সম্পৰ্কটো গম পালোঁ যে ইমান টকা ক'ৰ পৰা আহি থাকে, লাখ লাখ টকা লয় তেওঁৰ পৰা। আৰু তেওঁক দুটা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max, আৰু এটা OnePlus, তিনিটা মোবাইল দিছে, স্কুটি এখন দিছে, সকলোবিলাক দিছে। মই মানা কৰিলে মোক তাই উল্টাই টৰ্চাৰ কৰে, ভাত নিদিয়ে, পানী নিদিয়ে, আৰু দিন ৰাতি ঘূৰি ফুৰে এই ল'ৰাটোৰ লগত। ল'ৰাটো কি কৰে? ল'ৰাটো এয়াৰপৰ্ট ল'ৰাটো ইয়াত নাই। তেওঁক মই যোৱা বছৰ ল'ৰাটোৰ ওপৰত এইখন থানাতে মই এজাহাৰ দাখিল কৰিছিলোঁ। উত্তৰাখণ্ডৰ হয়। উত্তৰাখণ্ড ল'ৰা আগতে ইয়াতে কাম কৰিছিল। তাৰপাছত কমপ্লেইন দিয়াৰ পাছত তেওঁলোকৰ ফালৰ পৰা জনাইছিল যে আমি ইয়াৰ পৰা তাক ট্ৰেন্সফাৰ দিম। সি এতিয়া এওঁক লগ ধৰিব আহিছে আৰু এওঁক নিব আহিছিল। এওঁক নি থাকোঁতে মই ঘৰত পেলালোঁ। আজি যোৰাবাটৰ আপত। সি ল'ৰাজনে বাইক চলাই আছে, এই পাছফালে সাৱটি ধৰি চুমা খাই আছে। মোৰ তাত ভিডিঅ' আছে, মই দিব পাৰোঁ আপোনাক। মই সোণাপুৰ আৰক্ষী খবৰ দিলোঁ। তেওঁলোকে যাই কিনে তেওঁলোকে ইয়াতে আবদ্ধ কৰি লৈ আহিল। আনি এতিয়া সোধপোছ চলি আছে। মই বিচাৰোঁ যে উচিত এটা তদন্ত লাগে। বহিৰাগত ল'ৰা এটা যদি এনেকৈ আমাৰ অসমীয়া যি বোৱাৰীক ধ্বংস কৰিব আহে কৰ্মসূত্ৰৰ নামত, তেতিয়াহ'লে আমাৰ অসমীয়াৰ অস্তিত্ব একো নাথাকিব নহয়। তেখেতৰ আগত ৱাইফ আছে মই নাজানো, কিন্তু মোৰ ল'ৰা ছোৱালী দুটা আছে। মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চাই কিনে মই তেওঁক বহুতবাৰ মানা কৰিছিলোঁ, কিন্তু তেওঁ বাৰে বাৰে অবৈধ আনকি মোৰ ঘৰতো গৈছিল। এদিন ঘৰতো মই মাৰিব দিছিলোঁ, তেওঁ পলালে, মই ধৰিব নোৱাৰিলোঁ। আজি আগতে ধৰিলোঁ মই। মোক সেই তেখেতে মাৰিলে, বুকুত মাৰিলে, তেওঁ মোক কষ্ট পাই আছোঁ। মোক এতিয়া আপোনালোকে মেডিকেল লৈ যাওক, ছাৰক অলপ সহায় কৰি দিয়ক। মোৰ মানুহজনীতো এইটো হাজবেণ্ড বুলি কৈ আছে, আৰু এই ল'ৰাজনেও কৈ আছে মোৰ ৱাইফ বুলি, কিন্তু মোৰ লগতো ডাইভোৰ্চ হোৱা নাই। সঁচাকৈয়ে এই পৰকীয়া প্ৰেম নামৰ ভাইৰাছবিধে বহু সংসাৰলৈ অমানিশা নমাইছে। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ কেতিয়া? সোণাপুৰৰ পৰা দীপু বৰদলৈৰ ৰিপৰ্ট, অসম লাইভ 24।